আজি হেংগিং ভিনকা কিদৰে কাটিঙৰ পৰা ফুল অহালৈকে কিদৰে প্ৰতিপাল কৰা হয় তাৰ বিষয়ে দেখাব বিচাৰিছোঁ। এটা ধুনীয়া প্লেণ্ট লৈ ল'ব লাগে, হেল্ডি প্লেণ্ট। তাৰ আগটো এইদৰে কাটি লৈ আমি ইয়াৰ পৰা পুলি প্ৰস্তুত কৰিম। এইদৰে আগটো এখন চোকা কটাৰী বা কেঁচিৰে কাটি লোৱা হ'ব। আৰু তাৰপাছত এইটো কোকোপিটত আমি এইদৰে গুজি ৰাখিম। আপোনালোকে ৰুটিং হৰম'ন ব্যৱহাৰ কৰিব পাৰে বা এইদৰে ৰাখিলে 15-20 দিনত ইয়াৰ পৰা শিপা ওলাব। আৰু শিপা ওলোৱাৰ পাছত আমি সেইটো পুলি হিচাপে ৰুব পাৰিম। আৰু আপোনালোকে দেখিবলৈ পাইছে এইটো 15-20 দিনৰ পিছত এইটো শিপা আহিবলৈ ধৰিছে। খুব ধুনীয়াকৈ এইটো শিপা আহিছে। যিখিনি কাটিং কৰি আমি লগাই ৰাখিছিলোঁ সেইখিনিৰ পৰা এইটোৱে শিপা আহিছে। আৰু এই পুলিটো আমি ধুনীয়াকৈ এটা ভাল টাবত লগাব লাগিব। এইটো মাটি আৰু কেঁচুসাৰ, মাটি, গোবৰ, শুকান গোবৰ মিক্স কৰি ৰখা হৈছিলে। আৰু এই টাবটোতে এইদৰে পুলিটো আমি লগাই ৰাখিছোঁ। আৰু খুব সুন্দৰকৈ এই 15-20 দিন ইয়াক পানী দিব লাগিব। আৰু ভালদৰে অলপ কেইদিনমান ছাঁ জেগাত ৰাখি আমি ৰ'দলৈ ইয়াক উলিয়াই দিম। আৰু ফুলটো ডাঙৰ হোৱাৰ পাছত যেতিয়া ধুনীয়াকৈ বাঢ়িব তাত এইদৰে ফুল আহিবলৈ আৰম্ভ কৰিব। হেংগিং ভিনকাটো দেখিবলৈ খুব সুন্দৰ লাগে। আৰু ইয়াৰ সেইখিনি খুব ধুনীয়া কালাৰৰ হেংগিং ভিনকা লাগি আছে, আপোনালোকে দেখিব পাইছে। যদি কাৰোবাক লাগে আমাৰ নীলকণ্ঠ নাৰ্চাৰীৰ লগত যোগাযোগ কৰিব।